হিমন্ত বিশ্ব শৰ্মালৈ কি আহ্বান জনাব মামা হয়তে সকলোৰে আমাৰ মামা নহয় হি বেইমান হি এটা শয়তান হি দক্ত নিচলিয়া সব মিছা কথা কৈ চৰকাৰ হৈ আৰু এতে কোনো কাম নাই বিশ্ব হেমন্ত শৰ্মা একদম ডাইৰেক্টলি কওঁ মই স্পষ্টলি কৈ দিম মই বিশ্ব হেমন্ত বিশ্ব শৰ্মা দালালি আমাৰ টকা আমাক ৰাখি আমাৰ টকা আমাকে বিক্ৰী কৰি আমাক সেইখিনি দিছে যিখিনি দিছে আমাক নুচুৱাই আছে আপুনি দিয়ক ন ভোট যেতিয়া লয় তেতিয়া গু মুত একো বিচাৰ নকৰে হেমন্ত বিশ্ব শৰ্মাই একো বিচাৰ নকৰে ভোট দিয়াৰ পিছত আমাক পাছ পেলাৰো ঘূৰি নাচলক হয় হেতে 26 চন আহি আছে কিন্তু আহি আছে আপোনালোকে ভোট দিব এবাৰ কি কৰিব আপোনালোকে এবাৰ বিজেপি খাৰাম আমি ডাইৰেক্ট ৰিয়েল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মহোদয় খিলঞ্জিয়াই আপোনাৰ পৰা বন্দুক নাইবা অন্য মৰণাস্ত্ৰৰ লাইসেন্স বিচৰা নাছিল বিচাৰিছিল ভূমিৰ অধিকাৰ বিচাৰিছিল ভূমিৰ পট্টা সেয়েহে এনেদৰে খিলঞ্জিয়া ৰাইজে প্ৰতিকূল বতৰকো নেওচি ওলাই আহিছে ভূমিৰ অধিকাৰ বিচাৰি এয়া কোনো জুবিন গাৰ্গে অনুষ্ঠান পৰিৱেশন কৰি থকা সময়ত গোট খোৱা কোনো সংগীতপ্ৰিয় শ্ৰোতা নহয় কোনো লাখপতি আঁচনিৰ ধন ল'বলৈ অহা বাইদেউসকল নহয় কোনো অৰুণোদয় আঁচনিৰ ধন ল'বলৈ বা ফৰ্ম ফিল আপ কৰিবলৈ এনেদৰে বৰষুণত তিতি থকা নাই বা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভাষণ শুনিবলৈ প্ৰবল বৰষুণত কোনোবাই তিতি বা কোনোবাই ছাতি লৈ ৩-৪ ঘণ্টা থিয় হৈ থকা নাই বা আপুনি দিব বিচৰা বন্দুকৰ অনুজ্ঞাপত্ৰ বিচাৰিও এইসকল খিলঞ্জিয়াই ভিৰ কৰা নাই এইসকল জনতা ওলাই আহিছে নিজৰ অধিকাৰ বিচাৰি আপোনালোকে যে টাউনশ্বিপ নিৰ্মাণৰ বাবে পলাশবাৰীৰ বৰদুৱাৰ বাগান উচ্ছেদ কৰি লুচনা মালিয়াটাকে ধৰি বিভিন্ন অঞ্চলৰ 1500 একৰ কৃষিভূমি বা ভূমি ৰাইজৰ পৰা কাঢ়ি লোৱাৰ যুঁজা চলাইছে তাৰ বিৰুদ্ধেহে ৰাইজসকল ওলাই আহিছে এনেদৰে মুখ্যমন্ত্ৰী মহোদয় আপুনি টুপ দিব বিচাৰিলেও এইসকল মহিলাৰ কোনো লাখপতি মহিলাৰ আঁচনিৰ প্ৰতি লোভ বা লালসা নাই এওঁলোকৰ নাই বিজেপি চৰকাৰে অৰুণোদয় আঁচনিৰ পৰা নাম কৰ্তন কৰি দিয়াৰ ভয় এওঁলোকক লাগে মাথো ভূমিপট্টা এইসকল হৈছে ভূমিপত্ৰ খিলঞ্জিয়া আপোনালোকে গালি পাৰি অহা এটা বিশেষ সম্প্ৰদায়ৰ নহয় এইসকল বৰষুণত তিতি তিতি প্ৰতিবাদী সভাত অংশ লোৱা এইসকল মহিলা ইমানেই ক্ষোভত ফাটি পৰিছে যে হিমন্ত বিশ্ব শৰ্মাক দালাল বুলি ক'বলৈও কুণ্ঠাবোধ নকৰিলে আমি হেতু নাজানো আমাক যেটো মাটি আমাক লাগিব অসমৰ মাটি আমাৰ জাতিৰ মাটি আমাক লাগিব মানে কোনো পদে চৰকাৰক মাটি নিদিয়ে নেদিও আমি চৰকাৰক মাটি নিদিও আমি চৰকাৰক মুৰ্দাবাদ বুলি কওঁ যেটো চৰকাৰ আছে আমি মুৰ্দাবাদ বুলি কওঁ আমাক মাটি লাগে হিমন্ত বিশ্ব শৰ্মালৈ কি আহ্বান জনাব মামা হয়তে সকলোৰে আমাৰ মামা নহয় হি বেইমান হি এটা শয়তান হি দক্ত নিচলিয়া সব মিছা কথা কৈ চৰকাৰ হৈ আৰু এতে কোনো কাম নাই বিশ্ব হেমন্ত শৰ্মা একদম ডাইৰেক্টলি কওঁ মই স্পষ্টলি কৈ দিম মই বিশ্ব হেমন্ত বিশ্ব শৰ্মা দালালি আমাৰ টকা আমাক ৰাখি আমাৰ টকা আমাকে বিক্ৰী কৰি আমাক সেইখিনি দিছে যিখিনি দিছে আমাক নুচুৱাই আছে অৰুণোদয় বা লাখপতি আঁচনি এইবিলাক দি আছে আমাক নালাগে আমাক অৰুণোদয় নালাগে আমাক ঘৰ নালাগে আমাক মাটি লাগে আমি থাকা জায়গাখিনি আমাক লাগে সোণালী ঘৰ সোণালী বাৰী মাটি আমাক লাগে কালিও এখন সংবাদমেল দিলে কৈছে যে খিলঞ্জিয়া সুৰক্ষাৰ কথা তেওঁ বোলে বহুত চিন্তা কৰে এইখন চৰকাৰে বোলে কৰে বুলি কৈছে মানে আপোনালোকৰ মানুহখিনিৰ কাৰণে তেওঁ বোলে চিন্তা কৰে বুলি কৈছে এটা কৰিছে জানো নকৰে আমাক একোই দিয়া নাই মিছা মাতিছে তেওঁ মিছা মাতিছে পাত্তা দিম বুলি আমাক মাতি মিছা মাতিছে আমাক ঠগি আছে ভোট দি বুলি ভোটগীতা লৈ আমাক পাত্তা নেদে আপুনি দিয়ক ন ভোট যেতিয়া লয় তেতিয়া গু মুত একো বিচাৰ নকৰে হেমন্ত বিশ্ব শৰ্মাই একো বিচাৰ নকৰে ভোট দিয়াৰ পিছত আমাক পাছ পেলাৰো ঘূৰি নাচলক হয় হেতে 26 চন আহি আছে কিন্তু আহি আছে আপোনালোকে ভোট দিব এবাৰ কি কৰিব আপোনালোকে এবাৰ বিজেপি খাৰাম আমি ডাইৰেক্ট ৰিয়েল আমাক যদি মাটি দিয়ে বিজেপি বাক্স ভৰ্তি কৰি দিম বাকচ ভৰ্তি কৰি দিম যেটো নিকেন কি গাড়ী কইতো পাঞ্জাবী গাড়ী ভোট লবা নৰাখে ভোট দিম আমি যদি আমাক পাত্তা দিয়ে তেতিয়া মাটিৰ যদি এসটি যদি দিয়ে আমি দি দিব পাৰো থাকা জায়গাখিনি লাগবো আমাক থাকা মাটিখিনি লাগে আমাক আমি অৰুণোদয় নালাগে আমাক চৰকাৰী ঘৰ নালাগে আমাক এখিতীয় পইচা নালাগে আমি থাকা জায়গাখিনি লাগে এবাৰ ভোট দিব না আপোনালোকে 26ত আমি বিজেপিক ভোট নিদিও যদি এটা নিদিয়ে আমি বিজেপিক ভোট নিদিও যদিহে আমাক মাটি দিয়ে পাট্টা মাটি যদি দিয়ে তেতিয়াহ'লে বিজেপি চৰকাৰক জিতাম যদি নিদিয়ে তেতিয়া আমি চৰকাৰ বুলি মানি নলওঁ
হেমন্ত চৰকাৰক মুৰ্দাবাদ দিম গৌবেগ দিম আৰু ভৰিতলৰ মাটি কেতিয়াও এৰি নিদিম তেজ দিম মাটি এৰি নিদিওঁ তেজ দিম লাগিলে দেহ ত্যাগ কৰিম তথাপি ভৰিতলৰ মাটি আমি এৰি নিদিওঁ আপোনালোকেতো নিশ্চয়কৈ ভোট দিছিল তেওঁলোকক আপোনালোকৰ কথা একো নাভাবে দয়ালু নহয় হেমন্ত ধনীৰ অহংকাৰী চৰকাৰ দুখীয়াৰ দুখ নুবুজে দুখীয়াক মাৰা চৰকাৰ হেমন্ত চৰকাৰ আৰু বিজেপি চৰকাৰ গৌবেগ মুৰ্দাবাদ বিজেপি চৰকাৰ শাসনৰ গাড়ী থকা চৰকাৰ ২৬ত ইলেকশ্যন আহি আছে কি কৰিব এইবাৰ বিজেপি পিছত কোনো আমি মহিলা ৰাইজ আমি কোনো ভোট নিদিওঁ মাটিৰ পট্টা লাগিবই মাটি আমাক লাগিবই তেজ দিম মাটি নিদিওঁ বিজেপি চৰকাৰ গৌবেগ হেমন্ত চৰকাৰ মুৰ্দাবাদ অসম চৰকাৰ হাই তেজ দিম মাটি নিদিওঁ কেতিয়াও লাগিলে দেহ উচৰ্গা কৰিম লাগিলে ৰক্ত ৰান্ধিম আমি শাৰী পাতি ৰাইজ ওলাম মহিলা ওলাম কোনোদিন মাটি এৰি দিয়া নহ'ব আমাৰ নিজৰ মাটি আমাক নিজক লাগে বুলি আজি এনেকৈ বৰ্ধনতি বহি আছোঁ চৰকাৰক কোনো পৰ্যায়ত নিদিয়ে মাটি নিদিয়ে ক'ত দিব আমি যদি নিজে সজাগ নহওঁ এই চৰকাৰে আমাক কেনেকৈ দিব মাটি আমি নিজে লাগিব মুঠতে মাটি এৰি নিদিয়ে আৰু আপোনালোকে নিদং আমি এৰি নিদং আমি লাগিমেই আৰু য'ত যাব লাগে ত'ত যাম যি কৰিব লাগে তাকে কৰিম তথাপি আমাৰ নিজৰ মাটি আমি নিজে আমাক লাগিবই বিধায়কগৰাকী কি ক'ব তেওঁ কেনেকুৱা আপোনালোকক কিবা কৈছেনে বিধায়কগৰাকী আপোনালোকৰতো বিধায়ক এগৰাকী আছে MLA আছেতো তেওঁ কিবা কৈছেনে আপোনালোকক নাই একো আশ্বাস দিয়া নাই আপুনি কি ক'ব বৰষুণৰ মাজতো আজি এনেকৈ আপোনালোক ওলাই আহিছে কি ক'ব জাতি মাটি ভেটিৰ কথা কয় এখন চৰকাৰে বা খিলঞ্জীয়াৰ সুৰক্ষাৰ কথা কয় এতিয়া আপোনালোক এনেকৈ বৰষুণত তিতাই ৰাখিবলগীয়া পৰিস্থিতি কৰিছে ২৬ আহি আছে বা আপোনালোকে নিশ্চয়কৈ ভোট দিয়ে কি ক'ব এতিয়া চৰকাৰখনলৈ এবাৰ আমি ভোটে নিদিম এবাৰ ভোট কোনো মতে আমি ভোট নিদিম আমি সব মানুহ কৈছে আমি ভোট বৰ্জন কৰিব মাটি পাতা দিন কিবা দিন বুলি কৈছে আমি ভোট লাগে পাতা দিয়া কথা কৈছে আমাৰ পাতা নাই আজি ৩-৪ বছৰ পাতা আমি খুজি আছো চৰকাৰে ব্যৱস্থা নকৰে মুখ্যমন্ত্ৰী মহোদয় আপুনি যদি স্বাধীনতাৰ আগৰে পৰা বাস কৰি খেতি কৰি অহা এইসকল খিলঞ্জীয়াৰ পেটত গুড় সোধাই বা তেওঁলোকৰ ভূমি অধিকাৰৰ পৰা বঞ্চিত কৰে বা কৃষিভূমি উচ্ছেদ কৰি টাউনশ্বিপ নিৰ্মাণ কৰে তেন্তে ২০২৬ত আপোনাক ভালদৰে এশিকনি দিব বা উত্তৰ দিব হিমন্ত বিশ্ব শৰ্মা মহোদয় 1922 চনৰ পৰা 100 বছৰৰ ইতিহাস জড়িত থকা বৰদুৱাৰ বাগানৰ এতিয়া চলে চক্ৰান্তই উচ্ছেদ চলাই বহিৰাগত বৃহৎ কৰ্পৰেট গোষ্ঠীক গতাই দিয়াৰ বাবে যুঁজা চলাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে যাক লৈ এতিয়া হিমন্ত বিশ্বৰ কথামতে উঠা বহা কৰা হেমাংগ ঠাকুৰীয়াই ভূমি পট্টা দিম বুলি আশ্বাস দি ভোট লৈ বিধায়ক হৈ এতিয়া নিমাতী কন্যাৰ ভাৱত অৱতীৰ্ণ হৈছে তেওঁ এতিয়া হাজাৰ হাজাৰ খিলঞ্জীয়া ৰাইজৰ কাষত নাই বিপৰীতে খিলঞ্জীয়া ৰাইজৰ এই আন্দোলনৰ প্ৰতি সঁহাৰি জনাই তথা হিমন্ত চৰকাৰৰ খিলঞ্জীয়া বিৰোধী স্থিতিৰ বাবে পলাশবাৰী টাউন মণ্ডল বিজেপিৰ উপ সভাপতি পদৰ পৰা পদত্যাগ কৰিলে ৰত্নেশ্বৰ ৰাভাই তেওঁৰ মতে বহিৰাগত প্ৰীতিত গদগদ এখন হিমন্ত চৰকাৰৰ খিলঞ্জীয়াৰ প্ৰতি তিল মানুহ দৰদ নাই গতিকে খিলঞ্জীয়া বিৰোধী ৰাজনৈতিক দল এটা থাকি কি লাভ ৰাইজৰ পক্ষলৈ ভূমি অধিকাৰ আন্দোলনত জপিয়াই পৰিলহি এইগৰাকী বিজেপি নেতা খিলঞ্জীয়া ৰাইজৰ পক্ষত থিয় দিবলৈহে বিজেপিৰ ৰাজনৈতিক কেৰিয়াৰ পা লোভ সামৰিলে এজন মণ্ডল বিজেপিৰ উপসভাপতিয়ে ইয়াতকৈ আৰু ডাঙৰ ত্যাগ কি হ'ব পাৰে আসলতে মাটিৰ কাৰণে যিসকল খিলঞ্জীয়া লোক খিলঞ্জীয়াৰ আজি পেটত গুৰ মাৰি এইখন বিজেপি চৰকাৰে 1500 একৰ ভূমিত টাউনশ্বিপ যি স্যাটেলাইট টাউনশ্বিপ নিৰ্মাণ কৰিবলৈ বিচাৰিছে তাৰ বিৰুদ্ধে প্ৰতিবাদ ৰাইজে কৰিছে কিন্তু এটা অতি ইণ্টাৰেষ্টিং কথা যে বিজেপি
দলটোৰ যি পলাশবাৰী এই যি টাউন মণ্ডল পলাশবাৰী টাউন মণ্ডলৰ উপ সভাপতিয়ে পদত্যাগ কৰিছে বিজেপিৰ পৰা কেৱল খিলঞ্জীয়া ৰাইজৰ স্বাৰ্থত কেৱল খিলঞ্জীয়া ৰাইজে যাতে ভূমিৰ অধিকাৰ লাভ কৰে তাৰ বাবে তেওঁ যি নিজৰ ৰাজনৈতিক যি লাভালাভ সেই কথা চিন্তা নকৰি পেলাই তেওঁ কিন্তু বিজেপি দল ত্যাগ কৰি গুচি আহিছে। মই ভাৰতীয় জনতা পাৰ্টিৰ পলাশবাৰী টাউন মণ্ডলৰ উপসভাপতি আছিলোঁ। আজি মই ৰাজহুৱাভাৱে এটা ঘোষণা কৰিব বিচাৰিছোঁ যে ব্ৰিটিছৰ সময়ৰ পৰা বা তাৰ আগৰ পৰাও ইয়াত আমি বৰদুৱাৰ টি গাৰ্ডেনত যি 3খন ৰাজহ গাঁও আছে, বৰদুৱাৰ 1, বৰদুৱাৰ 2 আৰু বৰদুৱাৰ 3, এই 3খন ৰাজহ গাঁৱৰ 2100টা পৰিয়ালৰ যি মাটি, এই মাটিখিনি আৰু গোটেই অঞ্চলৰ বৰদুৱাৰ বাগানৰ পৰা যিখিনি ৰাজহ গাঁৱৰ গোটেইখিনি মাটি আমি ভূমিপট্ট পাবৰ কাৰণে বা দিবৰ কাৰণে এই অঞ্চলৰ মানুহে অপৰিহাৰ্যভাৱে আৰু অবিৰতভাৱে যিটো আন্দোলন কৰি আহি আছে আৰু ভূমিপট্ট দিবৰ কাৰণে ইতিমধ্যে যোৱা বছৰ ডিচেম্বৰ মাহত যিটো পলাশবাৰী সমষ্টিৰ বিধায়ক ডাঙৰীয়াও ইয়াত ঘোষণা কৰি গৈছিলে যে অহা ফেব্ৰুৱাৰী মাহত যে আমি ভূমিপট্ট দিয়াৰ ব্যৱস্থা কৰিম বুলি কথা দিছিল। এই অঞ্চলৰ মানুহে যথেষ্ট সুখী হৈছিলে, আমিও সান্তনা পাইছিলোঁ যে আমি চৰকাৰ প্ৰতিশ্ৰুতি দিয়া চৰকাৰ আৰু প্ৰতিশ্ৰুতি নিশ্চয় ৰক্ষা কৰিব পাৰিম, এইটো আমাৰ এটা বিশ্বাস আছিলে। কিন্তু আমি যি বৰদুৱাৰ এই অঞ্চলৰ মানুহে যোৱা কেইদিনমান আগত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া দিল্লীত যে বৰদুৱাৰ টি গাৰ্ডেন ছেটেলাইট ছিষ্টেমত যি পৰ্যালোচনা যি কৰিলে তাৰ পৰা আমি স্পষ্ট হ'ব পাৰিলোঁ যে বৰদুৱাৰ বাগানৰ মানুহক ভূমিপট্টা দিয়াটো বাদেই কথা, তেওঁলোকে এই মাটিখিনি অন্য জনগোষ্ঠীক বা অন্য মানুহক তেওঁলোকে বিক্ৰী কৰিবৰ কাৰণে সিদ্ধান্ত লৈছে। বৃহৎ পুঁজিপতি গোষ্ঠীক তেওঁলোকে গোটাব খুজিছে, যিটো আমাৰ এই অঞ্চলৰ আৰু খিলঞ্জীয়া মানুহৰ চিন্তাৰ পৰিপন্থী চিন্তাদায়ক হ'ব আৰু এই অঞ্চলৰ হাজাৰ হাজাৰ মানুহ আমি ভূমিহীন যিহেতু হ'ম, গতিকে এই দুখত বা এই চিন্তা চৰ্চাটো আমি এই অঞ্চলৰ মানুহৰ চকুৰ পানী আচলতে আমি দেখি পেলাই আমি সহ্য কৰিব পৰা নাই। তাৰ কাৰণে চৰকাৰে যি সিদ্ধান্ত লৈছে এই চৰকাৰী সিদ্ধান্তটোত আমি আচলতে যথেষ্ট মই দুখিত হৈছোঁ বা দুখ পাইছোঁ আৰু মই ভাবোঁ কি যে মোৰ নিজৰ অঞ্চলৰ ভূমিহীন মানুহখিনিতকৈ মোৰ ৰাজনৈতিক কেৰিয়াৰ ডাঙৰ নহয় আৰু ৰাজনৈতিকভাৱে মই ইয়াত থাকি একো লাভ নাই, যিহেতু মোৰ অঞ্চলৰ মানুহ যিটো ভূমিহীন হ'ব। গতিকে মই আজিৰ পৰাই মই যি পদবী দিয়া আছে বা বিজেপি চৰকাৰৰ যি সাধাৰণ সদস্য পদ আছে, গতিকে মই আজিৰ পৰা পদত্যাগ কৰিছোঁ। পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে, মই পদত্যাগ কাৰণে মই আজি ৰাজহুৱাকৈ যিটো ঘোষণা কৰিছোঁ আৰু আপোনালোকে মিডিয়া যোগে যিটো খবৰ পাৰিছে আৰু এই সংবাদ মাধ্যমৰ যোগেদি তেখেতসকলে খবৰটো পাব লাগে আৰু আপোনালোকে দিবৰ কাৰণে অনুৰোধ জনাইছোঁ। গতিকে আজিৰ পৰা তেখেতসকলৰ মই চিন্তা চৰ্চা মই বিজেপি দলৰ কাম কাজ কেৱল আপুনিয়ে নে আপোনাৰ লগত আৰু লোক ওলাই অহাৰ সম্ভাৱনা আছে ৰাইজৰ স্বাৰ্থত? মই আজি সকলোকে আহ্বান জনাইছোঁ আৰু ইয়াত ৰাজহুৱাভাৱে এটা ঘোষণা হৈছে যে সকলোৱে আমি এই অঞ্চলৰ বিজেপিৰ কাম কাজ কৰাৰ পৰা বিৰত হৈ থাকিম আৰু যিসকল বিজেপিৰ হৈ ইয়াত কাম কাজ কৰিবৰ কাৰণে আগবাঢ়ি আহে তেখেতসকলক এই অঞ্চলত কাম কাজ কৰিবৰ কাৰণে আমি বাধা প্ৰদান কৰিম। যদিহে ভূমিপট্টা তেখেতে প্ৰদান নকৰে তেতিয়াহ'লে আমি এই অঞ্চলৰ মানুহে বিজেপি চৰকাৰক প্ৰতিটো কাম কাজত আমি অঞ্চলৰ মানুহে বাধা প্ৰদান কৰিম বুলি ইয়াত যিটো ৰাজহুৱা সিদ্ধান্ত হৈছে। মানুহে যেতিয়া মাটি, বাসস্থান বা খাদ্য এনেকুৱা ধৰণৰ মৌলিক প্ৰয়োজনীয় সমস্যাবিলাকত যেতিয়া মানুহে সমস্যাত পৰিব বা এই বিপদত পৰিব, তেতিয়া আচলতে ৰাজনৈতিক ক্ষেত্ৰখনে ইচ্ছা কৰিলে চৰকাৰখনে সকলোখিনি সহায় কৰিব পাৰে। কিন্তু চৰকাৰৰ দায়িত্ব থকাৰ পিছত বা চৰকাৰে কাম কাজ কৰাৰ পিছত বা দায়িত্ব থকাৰ পিছত যদি তেখেতসকলে ৰাইজৰ হৈ চিন্তা নকৰে, কাৰণ এজন বিষয়াই বা এজন সেই বিধায়ক বা এজন মুৰব্বীয়ে, গতিকে এটা সমস্যা এটা সমষ্টিৰ তেখেত এজন মুৰব্বী আৰু এই মুৰব্বীজনে এই বিষয়বিলাকত চিন্তা চৰ্চা কৰি তেখেতে সমাধান কৰাৰ দায়িত্ব তেখেতৰ। গতিকে মই পুনৰবাৰ তেখেতক অনুৰোধ জনাইছোঁ যে এই বিষয়টো সমাধানৰ ক্ষেত্ৰত অনতি বিলম্বে তেখেতে ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু বিভাগীয় কৰ্তৃপক্ষৰ লগত তেখেত আলোচনা বিলোচনা কৰিব লাগে আৰু এই খিলঞ্জীয়া মানুহখিনিক ভূমিপট্টা দিয়াব লাগে আৰু যি অন্য ভূমি গোষ্ঠীক যিটো দিব বিচাৰিছে সেইটো বন্ধ কৰিব লাগে আৰু এইখিনি দায়িত্ব তেখেতক ল'বৰ কাৰণে মই অনুৰোধ জনাইছোঁ। নিশ্চয়কৈ এইখন চৰকাৰ খিলঞ্জীয়াৰ পক্ষত নে বহিৰাগত যিসমূহ কোম্পানী তাৰ পক্ষতে থকা বুলি আপুনি ভাবে? শেষত চিধাচিধিকৈ দুটামান কথা ক'লে আপোনালোকে গম পাব। আজি বৰদুৱাৰ বাগানত হোৱাৰ আগত আপোনালোকে গম পাইছে কাৰ্বি আংলঙত একে দশা হৈছে। আপুনি দৰা বিলৰ কথাটো চাওক, তাত আন্দোলন চলি আছে
আপোনালোকে বড়ভূমিত চাওক, বড়ভূমিত একে আন্দোলন চলি আছে। গতিকে এনেকুৱা ধৰণৰ হাজাৰ হাজাৰ বিঘা বিশেষকৈ জনজাতি প্ৰধান অঞ্চলত এই মাটি সম্পৰ্কীয় বিষয়বিলাক যিহেতু বেছিকৈ প্ৰাধান্য দিছে, সেইফালৰ পৰা চাব গ'লে সকলো অঞ্চলতে জনজাতিসকলে এই চৰকাৰখনৰ বিপৰীতে প্ৰতিবাদ কৰি আহিছে। গতিকে আমিও কওঁ, ময়ো কওঁ যে এই জনজাতি এলেকাবিলাকত যিহেতু জনজাতি এলেকাতে ভূমি বেছিকৈ আছে, গতিকে এই ভূমিসমূহ গতিকে তেখেতসকলে চৰকাৰে অন্য জনগোষ্ঠীক দিয়াটো বন্ধ কৰিব লাগে, তেখেতসকলে বিক্ৰী বন্ধ কৰিব লাগে আৰু এই জনজাতিসকলৰ বা এই যি জনজাতি প্ৰধান অঞ্চলৰ যি মাটি বাৰী আছে, মাটি বাৰীখিনি তেখেতসকলৰ নামত সুৰক্ষিত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু সেইটোৰ কাৰণে আপুনি কোৱাৰ নিচিনাকৈ ইয়াত যে পুৰুষ মহিলা সমন্বয়তে যে হাজাৰ হাজাৰ মানুহ ইয়াত প্ৰতিবাদ কৰিছে। মুখ্যমন্ত্ৰী মহোদয়, এবাৰ ভালকৈ জুমখিনি বা মানুহৰ ভিৰখিনি চাওকচোন, অলপ এম্বিয়েঞ্চেৰে দেখুৱাইছোঁ। হিমন্ত বিশ্ব মুৰ্দাবাদ, হিমন্ত বিশ্ব মুৰ্দাবাদ, হেমন্ত ঠাকুৰীয়া মুৰ্দাবাদ, মিছিলি হেমন্ত ঠাকুৰীয়া মুৰ্দাবাদ। ইণ্ডিয়ান নালাগে, ইণ্ডিয়ান নালাগে, ইনকলাব জিন্দাবাদ, ইনকলাব জিন্দাবাদ, ভূমিহীনসকল জিন্দাবাদ। পুনৰ কৈছোঁ, আপোনাৰ চৰকাৰৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে বৰষুণৰ মাজতে এনেকৈ ৰাইজ একত্ৰিত হৈছে। কোনো মিঠাই, ললিপপ, খিচিৰি খোৱাৰ স্বাৰ্থত বা কিবা আঁচনিৰ লোভত এনেকৈ হাজাৰ হাজাৰ খিলঞ্জীয়া লোক হিলদল ভাঙি অহা নাই। আপোনাৰ বিৰুদ্ধে ক্ষোভৰ জুই এয়া। সকলোকে আঁচনিৰ টোপেৰে বান্ধি ৰাখি ভোট সৰকাব পাৰিম বুলি নাভাবিব মুখ্যমন্ত্ৰী মহোদয়। কি ৰাইজে এই প্ৰতিবাদ কৰিছে, কিয় ৰাইজে এই প্ৰতিবাদ কৰিছে বা কি ক'লে বৰদুৱাৰ বাগান ভূমি অধিকাৰ সংগ্ৰাম সমিতিৰ উদ্যোক্তাই, শুনি লওক কি পদক্ষেপ হ'ব তেওঁলোকৰ। ২৬ৰ নিৰ্বাচনৰ পূৰ্বে কিবা ব্যৱস্থা ল'ব নেকি তেওঁলোকে? আহকচোন তেওঁলোকৰ মুখেৰে শুনো। প্ৰায় এঘণ্টা নহয়, 2 ঘণ্টা নহয়, প্ৰায় 6-7 ঘণ্টা বৰষুণত তিতি আজি ৰাইজে যেনেধৰণে সঁহাৰি দিছে, মহিলাসকলে যেনেকৈ সঁহাৰি দিছে। কাৰণ এটাই কাৰণ আমাৰ ভূমি দখল নহ'লে আমি ক'ত জীয়াই থাকিম। কাৰণ আজি ইয়াত আমি আজিৰ মানুহ নহয়, ইয়াত যিসকল ইয়াত আজি আছে প্ৰতিবাদী সভাত, এখেতসকল বা আমি এই চাবভেকেশ্যন হোৱা আগৰ পৰা ইয়াত বসবাস কৰি থকা জনসাধাৰণ হয়। চৰকাৰ বহুত আহিছে, গৈ আছে, কিন্তু সেই চৰকাৰসমূহৰ ওচৰত দাবী গৈ আছে, কিন্তু আজি তাৰিখলৈকে আমাক এই ভূমি পট্টা প্ৰদান নকৰিলে। আৰু পোনে সিদিনা যিটো দিল্লীত গৈ কেনে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি আমাৰ বৰদুৱাৰ এই অঞ্চলত এটা ছেটেলাইট চিটিৰ যিটো ঘোষণা কৰিলে, তেওঁলোকে পৰিকল্পনা কৰি আছে যে এই পৰিকল্পনাৰ কথা শুনাৰ লগে লগে ৰাইজ ইয়াত শংকিত হৈছে। আৰু এই শংকিতৰ কাৰণে আমাৰ ঘৰৰ মাটি ভেটি বচোৱাৰ নামত আজি ৰাইজ শংকিত হোৱাৰ কাৰণে ৰাইজে স্বতঃস্ফূৰ্তভাৱে বৰষুণ নেওচি হ'লেও এই প্ৰতিবাদী সভাত অংশগ্ৰহণ কৰিছে। যোৱা ২৬ তাৰিখে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া দিল্লীত গৈ এটা কথা ৰাজহুৱা কৰিলে যে আমাৰ যি বৰদুৱাৰ TN টিম্বাৰ মানে চাহ বাগিচাখন আছে, এই বাগিচাখনৰ প্ৰায় ১৫০০ একৰ ভূমি গুৱাহাটী ছেটেলাইট টাউনশ্বিপ বনাবৰ কাৰণে মানে যজা চলাইছে। তো সেই কথাটো ৰাজহুৱা কৰাৰ লগে লগে আমাৰ ইয়াতে অঞ্চলস্থ যিখিনি ৰাইজ আছে বা মানে কি চাহ বাগানৰ অন্তৰ্ভুক্ত যিখিনি মানুহ আছে, সেইখিনি খুবেই ক্ষোভিত হৈছে আৰু অলপ উত্তেজিত হৈছে। ইয়াৰ হোৱাৰ কাৰণটো এইটো যে আজি ৩ বছৰ ধৰি আমাৰ ইয়াৰ চাহপাত বাগানৰ মানুহ বসতি কৰি থকা মানুহবিলাকে মাটিৰ পট্টাৰ বাবে দাবী কৰি আহিছে, কিন্তু এতিয়ালৈকে কোনো পট্টাৰ ব্যৱস্থা কৰা নাই। আৰু যোৱা ইলেকশ্যনবোৰত পঞ্চায়তেই হওক বা বিধানসভাৰ ইলেকশ্যনবিলাকেই হওক, এই ইলেকশ্যনবিলাকত ৰাইজৰ পৰা ভোট বিচাৰি তেওঁলোকে মাটিৰ পট্টা দিম বুলি তেওঁলোকে ভোট বিচাৰি আহিছিলে আৰু আমাৰ মানুহবিলাকে ভোট দিছিলে সেই আশা কৰি। কিন্তু তেওঁলোকে বাগানখনৰ লিষ্ট উকলি যোৱাৰ পিছতো তেওঁলোকে মানে কি নিজৰ যদি চৰকাৰৰ সদিচ্ছা থাকিলহেঁতেন তেতিয়াহ'লে ইয়াৰে মানুহখিনিক পট্টা দিব পাৰিলেহেঁতেন। কাৰণ যোৱা 1954ত ইয়াতে নাৰায়ণপুৰ বুলি এখন গাঁও আছে, বাগানৰ লিষ্ট উকলি নোযোৱাতে তেখেতসকলক ইয়াতে আনি গৰাখহনীয়াৰ অৱস্থাৰ পৰা তেওঁলোক ইয়াত আনি কেনে ইয়াত পাট্টাৰ ব্যৱস্থা কৰিছে। তেনে ক্ষেত্ৰত আজি এই যোৱা 2022 চনত এই বাগানখনৰ লিষ্ট উকলি যোৱাৰ পিছতো সেই আমাৰ ইয়াৰ স্থায়ী যিখিনি মানুহ আছে, ভূমিপুত্ৰসকল আছে, তেখেতসকলক মানে পট্টা দিব নোৱাৰাৰ কোনো কাৰণ নাই যদিহে চৰকাৰৰ সদিচ্ছা থাকে। তো
তো এতিয়া এই মুহূৰ্তত দেখা গৈছে যে আমাৰ এইখিনি ট্ৰাইবেল এণ্ড ব্লক এৰিয়া হোৱাৰ পিছতো নতুনকৈ GMD প্ৰকল্প মানে অনা দেখা গৈছে। তেনে ক্ষেত্ৰত আমাৰ ৰাইজে ক্ষোভিত হৈছে। তো আমাৰ কথা আগতে মানে চিন্তা কৰিব লাগিছিল, কিন্তু সেই GMDৰ যোগেদি তেওঁলোকে কিছুমান বনিয়া গোষ্ঠীক বা কোম্পানীক আনি ইয়াতে বহাব বিচাৰিছে, নিশ্চয় তেওঁলোকে বহাব। তেনে ক্ষেত্ৰত আমাৰ মানুহবিলাক মাটিৰ পৰা বঞ্চিত হ'ব। GMDৰ আণ্ডাৰত যদি গুচি যায় তেনে ক্ষেত্ৰত আমাৰ মাটিবিলাক হয়তো যদি কিবা কাৰণত পায় বৰ বেছি এক কথাৰ পৰা দুকঠা মাটি পাব, কিন্তু আমি খিলঞ্জীয়া হিচাপে বা জনগোষ্ঠী হিচাপে যি আমাৰ সাংবিধানিক প্ৰদত্ত আইন আছে, আমাক যি মাটি পট্টা প্ৰদান কৰিব লাগে ভূমিপুত্ৰ হিচাপে বা জনজাতি হিচাপে, ইয়াৰ কোনো ব্যৱস্থা কৰা হোৱা নাই। সেয়ে আজি ক্ষোভিত হৈছে। যদি GMDয়ে প্ৰকল্পটো উঠাই নলয় তেনে ক্ষেত্ৰত আমাৰ ৰাইজে আগন্তুক সময়ত ইয়াতকৈও বেছি আন্দোলনমুখী হ'ব আৰু গণতান্ত্ৰিক পৰ্যায়েৰে গণ আন্দোলন গঢ়ি তোলাৰ কাৰণে প্ৰস্তুত হৈছে। তেখেতে যোৱা ইলেকশ্যনৰ সময়ত কৈছিলে কি যে যোৱা ফেব্ৰুৱাৰী মাহতে তেখেতে মাটি পট্টাৰ ব্যৱস্থাটো কৰিব, ৰাইজক অৱগত কৰিছিলে। কিন্তু এই মুহূৰ্তত তেওঁলোকে মানে কি মাটি পট্টা দিয়াৰ কোনো ব্যৱস্থা নকৰিলে, বৰঞ্চ GMDয়ে হ'লে ইয়াত উন্নয়ন হ'ব, ৰাইজৰ সুবিধা হ'ব, মাটিৰ দাম বাঢ়িব। গতিকে ইয়াৰে মানুহবিলাকে মাটি বিক্ৰী কৰিব পাৰিব, দাম পাব, বা আমাৰ মানুহবিলাকে বাহিৰত গৈ মাটি কিনিব পাৰিব আৰু তেওঁলোকে ইয়াতে আহি অন্যান্য মানুহবিলাকে বহিৰাগত মানুহবিলাক আহি ইয়াতে মাটি কিনিব পাৰে। এনেকুৱা ধৰণৰ বক্তব্য দিয়া পৰিলক্ষিত হৈছে। আজি এই হিমন্ত বিশ্ব চৰকাৰখনে BJP চৰকাৰখনে যি ছেটেলাইট চিটি ঘোষণা কৰিলে সেইটো অতি দুখৰ বিষয়। আৰু যদি আমি এই সিদ্ধান্তটো বাতিল নকৰে তেতিয়ালৈকে আমাৰ ইয়াৰ ৰাইজে কোনো বাধা নেওচি চব বাধা নেওচি আমাৰ আন্দোলন অব্যাহত ৰাখিব, গণতান্ত্ৰিকভাৱে আন্দোলন অব্যাহত ৰাখিব। এইখিনি আৰু দেখিবলৈ পাইছোঁ যে BJP দল ত্যাগ কৰি পেলাই এজন লোকে আহি পেলাই আপোনালোকৰ সংগ্ৰামত আজি যোগদান দিছেহি, কি ক'ব? হয়, কাৰণ ইয়াত BJP কৰি থকাৰতো কোনো মানে অৰ্থ নাই, কাৰণ যিহেতু আমাৰ মাটি ভেটিয়ে নোহোৱা হ'ব। গতিকে আমি ৰাজনীতি কৰি থাকিলে কি হ'ব? যদি আমাৰ ভেটিটোৱে যদি আমি সুৰক্ষিত নহয়, আমি যদি সুৰক্ষিত নহওঁ তেনেহ'লে আমাক এনেকুৱা ধৰণৰ চৰকাৰ নালাগে। আমি এনেকুৱা ধৰণৰ চৰকাৰৰ থাকি আমাৰ লাভ নহ'ব। গতিকে পৰৱৰ্তী সময়ত আমি যিহেতু আগন্তুক 2026ত বিধানসভা ইলেকশ্যন আছে, যদি অনাগত দিনত আমাৰ এই পট্টা দিয়াৰ ব্যৱস্থা নকৰে তেনেহ'লে আমি এই মানে যিকেইজন যোনে BJP কৰি আছে তেওঁলোকেও তাৰমানে BJP ত্যাগ কৰাৰ কাৰণে সংকল্পবদ্ধ হৈছে। আৰু এটা কথা শেষত সুধিছোঁ, 2026 আহি আছে, 26লৈ বেছি মাহ নাই আৰু মাজত ধৰি লওক কমেও 10 মাহ আছে। এইসকল ৰাইজৰ যদি কৰি নিদিয়ে, তাৰমানে GMD যদি মানি নলয় দাবী, আপোনালোকৰ ভূমিকা কি হ'ব নিৰ্বাচনত? আমি ভোটাৰ ৰাইজ সকলো হয়, আমি প্ৰয়োজন হ'লে আমি ভোট বৰ্জন কৰিম, কাৰণ আমিওতো আমি গণতান্ত্ৰিকভাৱে আন্দোলন অব্যাহত ৰাখিম। তাৰপিছতো যদি আমাৰ কথাসমূহ আমাৰ চৰকাৰে নুশুনে তেতিয়াহ'লে আমি ভোট বৰ্জন কৰিবলৈ বাধ্য হ'ম। নহ'লে এই BJP চৰকাৰখনক আমি মানে যিকোনো প্ৰকাৰে আমি উফৰাবৰ কাৰণে আমি মানে যিকোনো পৰ্যায়লৈ আমি গতি কৰিম। এইখিনি এটা কথা উল্লেখ কৰি থওঁ, শৃংখল চলিহাই হওক বা বীৰ লাচিত সেনাই হওক, তেওঁলোকৰ খিলঞ্জীয়া ৰাইজৰ এইবোৰ সংগ্ৰাম চাবলৈ সময় আছেনে, দেখা পাইছেনে? আপোনালোকে এখন বৰ ডাইলগ বাজিৰে খিলঞ্জীয়াক অধিকাৰৰ কথা কয়, অনা অসমীয়াৰ বিৰুদ্ধে সৰব হৈ পৰে, মিয়াক খেদিব লাগে, অনা অসমীয়াক পিটন দিব লাগে, এইবোৰ হট ডাইলগ এই চুঙাকেইটা সন্মুখত কৈ ফুৰে। কিন্তু কোকৰাঝাৰৰ পৰ্বতজোৰাৰ বাঁশবাৰী অঞ্চলত বৃহৎ সংখ্যক বড়ো মানুহক জীৱন জীৱিকাৰ পৰা বিতাড়িত কৰি আদানীক 3600 বিঘা মাটি দিবলৈ বিচৰা হৈছে। এইবোৰত লৈ মাতিছেনে বীৰ লাচিত সেনাই? শৃংখল চলিহাই ইয়াক লৈ টু শব্দ এটাও কোৱা দেখিছেনে? কাৰ্বি আংলঙত খিলঞ্জীয়া ৰাইজক উচ্ছেদ কৰি আদানী গ্ৰীণ এনাৰ্জি প্ৰকল্পৰ বাবে 18,000 বিঘা মাটি দিবলৈ ওলাইছে। ইয়াক লৈ কিবা এটা মাতিছেনে? তেল ডিপুৰ কেছটোত যে ভালকৈ জঁপিয়াই পৰা অসমৰ একাংশ জাতীয় সংগঠনে ৰামপুৰৰ ঐতিহাসিক দৰাবিলক বহিৰাগত বনিয়াক গতাব বিচৰাৰ কথাবোৰক মন দিছেনে শৃংখল চলিহাই? এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যুৱ সমাজকৰ্মী তথা ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ আহ্বায়ক সুব্ৰত তালুকদাৰে। তেওঁ কি ক'লে এই মুহূৰ্তত আপোনালোকৰ সন্মুখত। অসমীয়া মানুহৰ সাহস এতিয়াও কমি যোৱা নাই। অধিকাৰ ৰক্ষাৰ যিখন যুঁজ, সেই যুঁজখনত আগুৱাই আহিবলৈ অসমীয়া মহিলাই, অসমীয়া মানুহে এতিয়াও পিছ হুহুকি যোৱা নাই। আজি এইটোৱে ইয়াত প্ৰমাণ
যে আজি চাওক আজি কি কৰিছে যে ইয়াত কি এটা কুটিল ষড়যন্ত্ৰ কৰিছে আপোনালোকে গম পাইছে যে স্বাধীনতাৰ আগৰ পৰাই বসবাস কৰি থকা জনজাতীয় মানুহক উন্নয়নৰ নামত ইয়াৰ পৰা বিতাড়িত কৰিব খোজা হৈছে উচ্ছেদিত কৰিব খোজা হৈছে আৰু এই ঘটনা সকলোতে সংঘটিত হৈছে কাৰ্বি আংলঙৰ পৰা কাৰ্বি মানুহক বিতাড়িত কৰিব বিচৰা হৈছে মিকিৰ বামুণী অঞ্চলৰ পৰা মিকিৰ মানুহক বিতাড়িত কৰিব বিচৰা হৈছে বড়ো অধ্যুষিত অঞ্চলৰ পৰা বিটিআৰৰ পৰা বড়ো মানুহক উচ্ছেদ কৰিবলৈ বিচৰা হৈছে ৰাভা আছং অঞ্চলৰ এই ৰাভা মানুহক উচ্ছেদ কৰিব বিচৰা হৈছে এই বৰ্তমান হৈছে উন্নয়ন এই মাটি কাক দিব আদানী আম্বানী জয় শাহ আৰু মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ উন্নয়ন মানে এটা সামগ্ৰিক উন্নয়ন সেইটো কথা বুজাব বিচৰা হৈছে কিন্তু আজি আমাৰ এই মহিলাসকল আজি অসমত মাটি ৰক্ষাৰ কাৰণে নিজৰ ভূমি ৰক্ষাৰ কাৰণে মানুহ যেনেকৈ ওলাই আহিছে ইয়াৰ পৰা এটা কথা প্ৰমাণ যে অসমীয়া মানুহে কিন্তু জাতি ৰক্ষাৰ এই শেষ যুঁজখনত ভালকৈ যুঁজিব আৰু নিজৰ অধিকাৰ তেওঁলোকে সাব্যস্ত কৰিব আজি এটা কথা খুব ওলাই আছে যে আমি জাতি ৰক্ষা কৰিব লাগে জাতীয়তাবাদ বিভিন্ন দল সংগঠনে কৈ আছে ডাঙৰ নেতাই কিছুমান ব্যক্তি বিশেষ মানুহৰ বিৰুদ্ধে তেওঁলোকে সংগ্ৰাম কৰি কিবা অংক আছে আমি তাত নাজানো তেওঁলোকে তেনেদৰে জাতি ৰক্ষাৰ যুঁজখন কৰিব বিচাৰিছে মই ক'ব বিচাৰিছোঁ সেই দল সংগঠনবিলাকক তোমালোকৰ যদি ইমান সাহস আছে তোমালোকে কাৰ্বি আংলঙত যে সোলাৰ পাৱাৰ প্ৰজেক্টৰ নামত 20,000 মানুহক উচ্ছেদ কৰি পেলাই সোলাৰ পাৱাৰ প্ৰজেক্ট আদানীয়ে স্থাপন কৰিব বিচাৰিছে তাৰ বিৰুদ্ধে আন্দোলন কৰা ৰাভা হাছঙৰ 2100 পৰিয়ালক উচ্ছেদ কৰি ইয়াত ছেটেলাইট টাউনশ্বিপ যি নিৰ্মাণ কৰিব খুজিছে কোনোবা কৰ্পৰেটৰ স্বাৰ্থত তাৰ বিৰুদ্ধে আন্দোলন কৰা বড়োলেণ্ডৰ পৰ্বতজোৰাত 3,600 বিঘা মাটি যি আদানীক দিব বিচাৰিছে হাজাৰ বড়ো মানুহক উচ্ছেদ কৰি তাৰ বিৰুদ্ধে তোমালোকে আন্দোলন কৰা মিকিৰ মানুহৰ কাৰণে তোমালোকে আন্দোলন কৰা কেৱল কোনোবা মানে ব্যক্তিগত স্বাৰ্থত ব্যক্তিগত মুনাফাৰ স্বাৰ্থত কোনোবা এজন মানুহৰ বিৰুদ্ধে তোমালোকে গৈ কোনোবা জাতি ৰক্ষাৰ কোনো শ্লোগান দিবা আৰু তাৰপিছত আমাৰ সাধাৰণ মানুহ এনেকুৱা আন্দোলনত তোমালোকে মূৰ পলকা মাৰিবা এই কথা কিন্তু সহ্য কৰা নহয় গতিকে আমাৰ যি মানুহে আন্দোলন কৰিছে আজি মাটি ৰক্ষা হ'লেহে জাতি ৰক্ষা হ'ব মাটি ৰক্ষা হ'লেহে সংস্কৃতি ৰক্ষা হ'ব একাংশই কি ৰাজপথৰ আন্দোলন নামত নাটক কৰি আছে নেকি যে এক মুষ্টিমে আজি চাওক জাতি কেতিয়া ৰক্ষা হ'ব অসমীয়া মানুহৰ মাটি গৈ শেষ পৰ্যায় পাইছে আজি যদি যিখন মাটি ৰৈ আছে সেই মাটিখনৰ কাৰণেও যদি আমি সংগ্ৰাম নকৰোঁ এই জাতি বাচি থাকিব জানো কেতিয়াবা ৰাজপথত দি আমি বাংলাদেশী খেদিব লাগে মাৰোৱাৰী খেদিব লাগে বিহাৰী খেদিব লাগে এনে অযথাকৈ ৰাস্তাত কৈ লাভ নাই নহয় লাগে বুলিও কয় পিটিব লাগে এই অযথা কথা কৈ লাভ নাই নহয় আমাৰ যি আজি হাজাৰ লাখ জনজাতীয় মানুহক থলুৱা মানুহক খাটি খোৱা মানুহক আদানীৰ দৰে বেপাৰীয়ে আম্বানীৰ দৰে বেপাৰীয়ে যে উচ্ছেদ কৰি ইয়াৰ পৰা তেওঁলোকক যুগলৈ যে বিতাড়িত কৰিব বিচাৰিছে তাৰ বিৰুদ্ধে আহি ইয়াত সংগ্ৰাম কৰক সেইখনেই হ'ব অসমীয়া জাতিৰ আচল সংগ্ৰাম কাৰণ মাটি থাকিলেহে অসমীয়া মানুহ থাকিব মাটি থাকিলেহে জাতি থাকিব মাটি থাকিলেহে সংস্কৃতি থাকিব মাটি থাকিলেহে আমাৰ পৰৱৰ্তী প্ৰজন্মৰ ভৱিষ্যত সুৰক্ষিত থাকিব নিশ্চয়কৈ খিলঞ্জীয়াক মাহিয়াই দৃষ্টিৰে চাই বহিৰাগতক ৰঙা দলিচা পৰা অসম চৰকাৰে এনে বহু উদাহৰণ আছে কিন্তু তাত নিমাত বীৰ লাচিত সেনা শৃংখল চলিহা বা অন্যান্য একাংশ জাতীয় সংগঠন তথাপি নিজৰ মাটি ভেটি হেৰুৱাৰ আশংকাত এনেদৰে প্ৰতিকূল পৰিৱেশৰ মাজত হাজাৰ খিলঞ্জীয়া লোক ওলাই অহাৰ বাবে তেওঁলোকক হাজাৰবাৰ চেলুট জনাম অন্তত তেওঁলোকে বুজাই দিলে খিলঞ্জীয়া এতিয়াও আঁচনি লোভী নহয় হিমন্ত বিশ্বই আঁচনিৰ টোপ দিলেও বা খিলঞ্জীয়া লোকসকল এতিয়াও বিবেকহীন হৈ পৰা নাই অসমীয়া সঁচাকৈয়ে যুঁজাৰু জাতি আঁচনিৰ টোপৰ বাবে তেওঁলোক বলিয়া নহয় খিলঞ্জীয়াই কেনেকৈ তেওঁলোকৰ অধিকাৰ কাঢ়ি আনিব লাগে সেয়া ভালকৈ জানে গতিকে সময় থাকোঁতে বহিৰাগতৰ প্ৰেমত গদগদ হৈ কৰ্পৰেট গোষ্ঠীক ৰঙা দলিচা পাৰি দিয়াতকৈ প্ৰকৃতাৰ্থত খিলঞ্জীয়া লোকৰ সৰ্বাংগীন উন্নয়ন আৰু বিকাশৰ প্ৰতি মনোযোগ দিয়ক হিমন্ত বিশ্ব শৰ্মা যেনেকৈ খিলঞ্জীয়াই কাৰোবাক আদৰি ৰজাৰ আসনত বহুৱাব পাৰে তেনেকৈ উৰুৱাই পঠাবও পাৰে দেই গতিকে সাৱধান পুনৰ কৈছোঁ এয়া কোনো জুবিন গাৰ্গে অনুষ্ঠান পৰিৱেশন কৰি থকাৰ সময়ত গোট খোৱা কোনো সংগীত প্ৰিয় শ্ৰোতা নহয় দৰ্শক নহয় কোনো লাখপতি আঁচনিৰ ধন ল'বলৈ অহা বাইদেউসকল নহয় কোনো অৰুণোদয় আঁচনিৰ ধন ল'বলৈ এনেদৰে বৰষুণত তিতি থকা নাই বা মুখ্যমন্ত্ৰীৰ হিমন্ত বিশ্ব শৰ্মাৰ ভাষণ শুনিবলৈ প্ৰবল বৰষুণত কোনোবাই তিতি বা ছাতি লৈ 3-4 ঘণ্টা থিয় হৈ থকা নাই বা আপুনি দিব বিচৰা বন্দুকৰ অনুজ্ঞাপত্ৰ বিচাৰিও এইসকল খিলঞ্জীয়াই ভিৰ কৰা নাই গতিকে আদানী আম্বানী টাটাৰ প্ৰেমত হাবুডুবু খাই খিলঞ্জীয়াৰ মাটি কাঢ়ি অনা বা উচ্ছেদ কৰা পদ্ধতিবোৰ পাৰিলে পৰিহাৰ কৰক অন্যথা 26লৈ বেছি দিন নাই উত্তৰ দিব ৰাইজে কিয়নো বৰষুণলৈও খাতিৰ নকৰি
পলাশবাৰী অঞ্চলৰ বৰদুৱাৰ বাগানৰ লগতে অন্যান্য অঞ্চলৰ লোক GMDAৰ 1500 একৰ ভূমি জুৰি যি টাউনশ্বিপ নিৰ্মাণৰ বিৰোধিতাৰে বা বৃহৎ কৰ্পোৰেট গোষ্ঠীৰ বিৰুদ্ধে সংগ্ৰাম কৰিবলৈ এনেকৈ ওলাই আহিছে ৰাইজ কোনো গৰজ পৰা নাছিল তেওঁলোকৰ এনেদৰে বৰষুণত তিতি এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ গতিকে যদি আপুনি এই প্ৰতিবেদন চাইছে গতিকে আপোনাৰ যি সুস্থিৰ মনোভাৱ বা সুস্থিৰ মস্তিষ্কৰে চকুকেইটা জপাই অলপ চিন্তা কৰক নহলে যিদৰে আপোনাক আদৰি আনিছিল আপুনি হয়তো কাৰোবাক লেং মাৰি পেলাই মুখ্যমন্ত্ৰী হৈছিল কিন্তু এতিয়া যিদৰে আদৰি ললে আপোনাক তেনেদৰে আকৌ লাট মাৰি উফৰাই পেলাবলৈ বেছি সময়ৰ প্ৰয়োজন নহব এই সকল খিলঞ্জীয়াই পুনৰ কৈছো আপোনাৰ পৰা বন্দুকৰ অনুজ্ঞাপত্ৰ বিচৰা নাই বাংলাদেশীৰ বিৰুদ্ধে মানে তেওঁলোকে আপোনালোকৰ পৰা বিচাৰিছে খিলঞ্জীয়াৰ সুৰক্ষা কবচ খিলঞ্জীয়াৰ হাতত মাটিৰ অধিকাৰ খিলঞ্জীয়াৰ হাতত চাকৰিৰ অধিকাৰ খিলঞ্জীয়াৰ হাতত বেপাৰ বাণিজ্যৰ অধিকাৰ আপোনালোকৰ পৰা পুনৰ কৈছো বন্দুকৰ অনুজ্ঞাপত্ৰ খিলঞ্জীয়াই বিচৰা নাই আৰু এইখিনি কাম কৰি দিয়ক তেতিয়া আপোনালোকে হাজাৰবাৰ সেলুট পাব এই সকল খিলঞ্জীয়া লোকৰ পৰাই আৰু যদিহে খিলঞ্জীয়াক মাটি ভেটি কাঢ়িনি বহিৰাগতৰ শ্ৰীচৰণত অৰ্পণ কৰে আপোনাকো এই সকল খিলঞ্জীয়াই ২৬ত আপোনাৰ এই বিজেপি চৰকাৰক ব্ৰহ্মপুত্ৰত দলিয়াই দিবলৈ বেছি সময় নালাগে বুলিও সচেতন মহলত এতিয়া কিন্তু কথাটো ঘুনুক ঘানাককৈ চৰ্চা চলিবলৈ আৰম্ভ হৈছে এনেকুৱা ধৰণৰ সত্য নিৰপেক্ষ যিসমূহ বিশ্লেষণ বা কালি আমি গৈছিলো আমাৰ নৰ্থ ইষ্ট নাওৰ মুখ্য সম্পাদক পৰেশ মালাকাৰ ডাঙৰীয়াৰ নেতৃত্বত এটা দল গৈছিলো আমি যিসকল খিলঞ্জীয়া লোক পলাশবাৰীৰ যি বৰদুৱাৰ বাগানৰ বা অন্য অঞ্চলৰ পৰা অহা হাজাৰ হাজাৰ খিলঞ্জীয়া লোকৰ যি সংগ্ৰাম তাৰ আমি বাতৰি সংগ্ৰহৰ বাবে গৈছিলো প্ৰতিকূল বতৰকো নেওচি গুৱাহাটীৰ কৃত্ৰিম বানৰ কথাটো জানেই তাৰ মাজেৰে আমাৰ বাহন প্ৰায় 1.5 ঘণ্টা জোৰা ট্ৰেফিক জামৰ মাজেৰে আমি আগুৱাই গৈছিলো কেৱল খিলঞ্জীয়া ৰাইজৰ স্বাৰ্থত যাতে তেওঁলোকৰ মনৰ যিসমূহ দুখ বেদনা সেয়া যাতে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ যাতে আমি দৃষ্টিগোচৰ কৰিব পাৰোঁ তাৰ উদ্দেশ্যৰে আমি গৈছিলো আৰু গৈ পেলাই সঁচাকৈয়ে খিলঞ্জীয়াৰ যি শক্তি দেখিলো তাক হাজাৰবাৰ পুনৰ এবাৰ সেলুট দিছো ৰাইজে যেনেকৈ আদৰি লয় আপোনাক তেনেদৰেই কিন্তু উফৰাই পেলাব যদিহে তেওঁলোকে যিসমূহ অধিকাৰ বিচাৰি আছে যিসমূহ অধিকাৰৰ দাবীৰে আপোনাক শাসনলৈ আনিছিল সেইসমূহ অধিকাৰ যদি আপুনি সেইসমূহ দাবী যদি পূৰণ কৰি নিদিয়ে